ধুমি দেখলৰ নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। আজি নতুন এটা দিন লৈ আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু এতিয়া আচলতে দুপৰীয়াই হ'ল, ভাত বনাবৰ সময়ে হৈ গ'ল। ৰাতিপুৱাৰ পৰা খাই বৈ মেলি আজৰি হ'লোঁ। ধ্ৰুৱে শুবলৈ বিচাৰিছিলে, নকৰিবা এইটো চাওকচোন, এইটো গুণ্ডাটো, এইটো গুণ্ডা শুবলৈ আমনি কৰিলে। আজি ৰাতিপুৱা সোনকালে উঠি ল'লে, টুকটুকৰ এক্সাম আছে, তাক উঠাই দিলোঁ। তাক উঠোৱা দেখি ইও সাৰ পাই গৈ ইও সোনকালে উঠি ল'লে। মই বোলো উঠিলেওতো উঠক, ভালেই কথা। উঠি লৈ নকৰিবা না, 10টামান 10:30মান বজাৰ পৰা সেই টোপনিয়াই পেঁ থকা নিচিনাকৈ আছে। লাগে পিটন লাগে হা, বহুত বদমাচি হৈছে ই, 1 নম্বৰ বদমাচি। যাওক নকৰা কাণ্ড কৰি থাকিব। কথাকেইটা মোক ক'বলৈ দিয়া, কিনো কৈ আছিলোঁ পাহৰি থাকিলোঁ। এই শুবলৈ আমনি কৰিলে 10:30মান বজাৰ পায়। মই বোলো শুলেও শুৱক, আৰু মই তেতিয়া সোনকালে ভাতকেইটা বনাই ল'ব পাৰিম। কাৰণ টুকটুকৰ কাইলৈ আকৌ পৰীক্ষা আছে, মাজত বন্ধ নাই। আৰু কাইলৈ আছে আছামিছত মানে মহাপণ্ডিত, সেইকাৰণে অকণমান চাব লাগিব। মই বোলো সোনকালে বনাই কৰি লওঁ, তাকো অকণমান চাব লাগিব, দিনতো চাব লাগিব। আচলতে ৰাতি মানে বহুতখিনি আছে চিলেবাছ, আৰু সেইখিনি কমপ্লিট কৰিবলৈ নহ'বগৈ নহ'লে, সেইটো কাৰণে। আৰু শুৱাই জাষ্ট গৈ মই ৰাতিপুৱা খোৱাৰ যিখিনি বাচন আছিলে সেইখিনি ধুই আজৰি হৈ ভাতটো পাতিছোঁ। সি উঠিলেই, ভাত সিজিবলৈও নাপালে। সি উঠিলৈ সেয়া পিঙাই পিজিয়াই দিছোঁ। সেয়াই কাণ্ড তাৰ। এতিয়া এইফালেদি ওলাবগৈ, গৈ আমাৰ ৰুমত সোমাবগৈ। আমাৰ ৰুমৰ সেইখন দৰ্জা দেখাইছিলোঁ আপোনালোকক, এদিন খোলা থওঁ আজিকালি বুলি, বতাহ সোমাবৰ কাৰণে। সেই দৰ্জাখন দৰ্জাখনেদি ওলালে সেই দৰ্জাখন সোমাবগৈ পাৰি। তো তাৰ এতিয়া সেইটোৱে কাম, এইফালেদি ওলাই সেইপিনেদি সোমাই ভিতৰেদি আহি আকৌ এইপিনেদি ওলাই আহি সেয়াই পিঙাই ফুৰে গোটেই দিনটো। আৰু মই আজি অলপ বেলেগ ধৰণৰ এটা মানে এক্সপেৰিমেণ্ট কৰিম বুলি ভাবিছোঁ খানাৰ। এক্সপেৰিমেণ্ট মানে কি, এওঁ আজি ক'ৰবাত বাহিৰত খাব, মানে ক'ৰবাত নিমন্ত্ৰণ আছে, তালৈ যাব। তো ঘৰত খোৱা মানুহ হ'ল টুকটুক আৰু মই। টুকটুকক সুধিলোঁ কি খাবা, সি বোলে মই গাখীৰ ভাত খাম বোলে। নাজানো কি কালিৰ পৰা সি গাখীৰ ভাত খাবলৈ লৈছে। আজিও সি হেনো গাখীৰ ভাতে খাব বোলে। সেইটো কাৰণে মই ভাবিছোঁ যে মই অকণমান বেলেগ ধৰণে কিবা এটা বনাই খাওঁ। এওঁ পৰ্ক আনি দি থৈ গ'লহি ৰাতিৰ কাৰণে, এতিয়া নহয়, কিন্তু তাৰে কেইডোখৰমান মই উলিয়াই লৈ পেলাই ভাবিছোঁ আজি পৰ্ক ফ্ৰাইড ৰাইচ বনাম। কিন্তু তাতে এটা টুইষ্ট দিম বুলি ভাবিছোঁ। পৰ্ক ফ্ৰাইড ৰাইচ চাইনিজ হয়, আচলতে চাইনিজ টাইপতে বনালে বেছি ভাল লাগে। কিন্তু মই ভাবিছোঁ আজি দুটা কুইজিন মানে একলগ কৰি ফিউজন এটা কৰিম বুলি ভাবিছোঁ। মানে চাইনিজ প্লাছ চাউথ ইণ্ডিয়ান দুইটা মিক্স কৰি পেলাই এটা এক্সপেৰিমেণ্ট কৰি চাওঁ বুলি ভাবিছোঁ ফ্ৰাইড ৰাইচখিনিত। তো কেনেকুৱা হয় খাবলৈ মই নাজানো, কিন্তু মই বনাম আৰু আপোনালোকৰ লগতো সেইটো শ্বেয়াৰ কৰিম। কেনেকুৱা হয় নিশ্চয় জনাম, কাৰণ আপোনালোকক নজনালে কেনেকৈ হ'ব, লগতে লৈ ল'ম যিহেতু বনাবলৈ। আৰু সঁচাকৈ ক'ম, যদি ভাল লাগিছে বুলি ক'ম, যদি বেয়া লাগিছে তেন্তে বেয়া লাগিছে বুলি ক'ম। যোগাৰ পাতিখিনি অলপ চলপ মই কৰি ৰাখিছোঁ, বাকীখিনি কৰিবলৈ আছে, দেখাম বাৰু আপোনালোকক কি লৈছোঁ। তাৰ আগতে এইডালক গাটো ধুৱাই লওঁ বুলি ভাবিছোঁ। গাটো ধুৱাই তাৰ খানা মই ৰেডি কৰি দিলোঁ অলৰেডি, ৰেডি হৈ আছে। আমি খাওঁ বুলি খুৱাই দিব পাৰিম তাক সোনকালে। আৰু কুকি আছে নেপলা হা নুন হাতীটো কেনেকৈ মাতে কৈ দিয়া। হাতীটো কেনেকৈ মাতে, হাতী ৰাজা কেনেকৈ মাতে কৈ দিয়া। সেনেকৈ কয়, ভালকৈ কৈ দিয়া। ওচৰলৈ নাযায় নহয়, দূৰৰ পৰাই কয়। হাতী ৰাজা কেনেকৈ কৰে, হাতী ৰাজা কেনেকৈ মাতে কৈ দিয়া। হাতী ৰাজা কেনেকৈ মাতে কোৱা। নক'লে মই নিদিওঁ যোৱা। তো মই ভাবিছোঁ বনাই লওঁগৈ, কাৰণ ই এতিয়া অকণ খেলিব চাগে। ইয়াক এৰি থৈ যাওঁ, আমনি কৰা নাই যিহেতু, কাৰণ ই কোন তলকত আমনি কৰে ঠিক নাই। তো বনাওঁগৈ ব'লক পৰ্ক ফ্ৰাইড ৰাইচ, য'ত দুটা কুইজিন একলগ কৰি পেলাই বনাম। তো ব'লক মই কি যোগাৰ কৰি থৈছোঁ সেইখিনি দেখাওঁ, আৰু কি বস্তু লাগিব সেইখিনিও দেখাই দিওঁ আপোনালোকক। তাৰপাছত বনাবলৈ ষ্টাৰ্ট কৰিম ব'লক। যিহেতু পৰ্ক দি বনাম, গতিকে পৰ্ক এইখিনি মই বইল কৰি ল'লোঁ, পূৰা বইল কৰি সিজাই লৈছোঁ। সিজাই লৈ সৰু সৰু টুকুৰা কৰি লৈছোঁ, এনেকৈ ধৰিব পাৰিছে নিশ্চয়। এইখিনি সৰু সৰু টুকুৰা কৰি লৈছোঁ, যিহেতু অকণমান ফ্ৰাই কৰিম, গতিকে বেছি ডাঙৰকৈ ৰখা নাই। আৰু ফ্ৰাইড ৰাইচত বৰ ডাঙৰ টুকুৰা হৈ থাকিলেও ভাল নালাগে, সেইকাৰণে। আৰু যিহেতু ফিউজন হ'ব, গতিকে ফুৰণখিনি অকণমান বেলেগ হ'ব।
চাইনিজত যিহেতু নহৰু পৰে গতিকে নহৰু কেইটুকুৰামান এনেকৈ মই সৰু সৰু টুকুৰা কৰি লৈ লৈছোঁ। পিঁয়াজ লৈছোঁ সৰু চাইজৰ এটা স্লাইচ কৰি, আৰু সাউথ ইণ্ডিয়ানৰ যিখিনি ফুৰণ সেইখিনি লৈ লৈছোঁ। কলা সৰিয়হ নাই গতিকে বগা সৰিয়হ লৈছোঁ। এখিলা নৰসিংহ পাত, মাটি দালি কেইটামান, বুট দালি কেইটামান, এইখিনি লৈ লৈছোঁ। আৰু বাকী কামখিনি কৰি যাওঁ, চাই গৈ থাকিব স্কিপ নকৰাকৈ। কেৰাহীত অকণমান তেল গৰম হ'বলৈ দিলোঁ। মই ৰিফাইন তেল ইউজ কৰিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে দি দিম নহৰুখিনি, লগতে দি দিম সৰিয়হখিনি, তাৰপিছত দিম পিঁয়াজ। একেলগে মই দি গৈ আছোঁ গোটেইখিনি। দালিখিনিও দি দিম। এই পাতখিলাও দি দিম। গোটেই ফুৰণখিনি দিয়া হৈ গ'ল। এতিয়া অলপ ভাজি ল'ম গোটেইখিনি। 10 ছেকেণ্ডমান ভাজা হৈ গ'ল। এতিয়া ইয়াতে মই এইখিনি দি দিছোঁ। যিহেতু মাংসখিনি বইল হৈ আছে গতিকে বেছি নিসিজালেও হ'ব, কিন্তু অকণমান ফ্ৰাই নিচিনা কৰিম। আৰু দি দিলোঁ নিমখ আৰু অকণমান জিৰা পাউডাৰ। ভালদৰে এবাৰ মিলাই দিম আৰু অকণমান ফ্ৰাই হোৱা নিচিনা কৰিম এইখিনি। হাই ফ্লেমতে এইখিনি কণ্টিনিউৱাছলি লৰাই আছোঁ। 15-20 ছেকেণ্ডমান হৈছে লৰাই থকা মোৰ এইখিনি। ইচ্ছা কৰিলে ইয়াতে এতিয়া কাজু আৰু কিচমিচো দি দিব পাৰি, মই কিন্তু নিদিওঁ আজি। যিহেতু পৰ্ক আছে, পৰ্কৰ লগত কাজু কিচমিচটো নিদিলেও বেয়া নালাগিব। আৰু এইখিনি অকণমান যেতিয়া মাংসখিনি ৰঙচুৱা নিচিনা হ'ব তেতিয়া মই ভাত দি দিম ইয়াতে। মাংসৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিছে আৰু অকণমান ফ্ৰাই হোৱা নিচিনা হ'ল। এতিয়া মই ইয়াতে ভাত দি দিম। একচুৱেলি থাকি যোৱা ৰৈ যোৱা ভাত হ'লে বেছি ভাল হয়। মোৰখিনি কিন্তু গৰম ভাতেই হয়, উপায় নাই তাকে দিছোঁ। কিন্তু থাকি যোৱা ভাত হ'লে বেছি ভাল হয়, মানে লেফ্ট অভাৰ হ'লে। অকণমান চয়া চচ দি দিম। বহুত বেছি নাই দিয়া চয়া চচ, অকণমানেই দিছোঁ, কাৰণ ডাৰ্ক হয় এইটো কাৰণে। অকণমান সময় স্লো ফ্লেমত দি ঢাকি দিম, যাতে গোটেইখিনি এবজৰ্ব হ'ব পাৰে ভাতৰ লগত। তাৰ কাৰণে 5 মিনিটমান সময় হ'ল এনেকৈ থৈ দিয়া। এতিয়া ইয়াতে দি দিম মান ধনিয়া পাত এখিলা ছিঙি দিছোঁ। একচুৱেলি স্প্ৰিং অনিয়ন দিলে বেছি ভাল হয়, পিঁয়াজ পাত, যিহেতু চাইনিজত পিঁয়াজ পাতটো ইউজ হয়। কিন্তু মোৰ ওচৰত নাই বৰ্তমান পিঁয়াজ পাত, সেইটো কাৰণে মই মান ধনিয়া পাত দিছোঁ। মান ধনিয়াৰ স্মেলটো ভাল লাগে, কিন্তু বেছি নাই দিয়া যিহেতু বহুত ষ্ট্ৰং হয় স্মেলটো, সেইটো কাৰণে। আৰু এইখিনি হৈ গ'ল, মই অফ কৰি থৈ দিম এতিয়া। আৰু খাবৰ সময়তহে আপোনালোকক ক'ম কেনেকুৱা হৈছে। তো ভিডিঅ'টো চাই থাকিব। আৰু মোৰ ফ্ৰাইড ৰাইচ ৰেডি হৈ গ'ল। এইবাৰ বনাবলৈ লৈছোঁ ডিমৰ কাৰী এখন, অলপ বেলেগ ধৰণে। তাৰ কাৰণে মিক্সি জাৰ এটা লৈছোঁ, তাতে কেইফুটামান নহৰু আৰু এটুকুৰা আদা দি দিছোঁ, এটা পিঁয়াজ, এটা বিলাহী, একদম পকা বিলাহী, একদম কেইটামান কাজু কিচমিচ, অকণমান কচুৰি মেথি। এচিকুট পানী দি পেলাই এইখিনিতে মই গ্ৰাইণ্ড কৰি ল'ম। আৰু এইখিনি ফাইন পেষ্ট হৈ গ'ল, পেষ্টখিনি বনোৱা হৈ গ'ল। এতিয়া কাৰীখন বনাম, একদম চিম্পুল, খুব সহজে হৈ যায়। পেনত তেল গৰম হ'বলৈ দিছিলোঁ, আৰু তেলখিনি গৰম হোৱাৰ লগে লগে পেষ্ট যিখিনি বনাই ৰাখিছিলোঁ সেইখিনি দি দিম। বাতিটো গুলি পানী অকণো দি দিছোঁ। এতিয়া জোখমতে নিমখ, হালধি আৰু অকণ জিৰা পাউডাৰ দি দিছোঁ। ভালদৰে গোটেইখিনিকে ফ্ৰাই কৰি ল'ম তেল বিৰিঙালৈকে। এটা কেঁচা জলকীয়া দি দিছোঁ, আৰু এইখিনি ঢাকন লগাই ফ্ৰাই কৰি ল'ম, মানে ঢাকন লগাই দিম যিহেতু বহুত চিটিকিছে।
যেহেতু বিলাহী দিয়া হৈছে গতিকে টেষ্টটো বেলেঞ্চ কৰিবৰ কাৰণে অকণমান চেনি দি দিছোঁ আৰু এইখিনি একেবাৰে সম্পূৰ্ণ তেল বিৰিঙালৈকে ভাজিম এইখিনি ভাজি ভাজি পুৰা শুকাই গ'ল আৰু তেল বিৰিঙিবলৈ লৈছে এতিয়া ইয়াতে মই পানী দিম অকণমান বেছি নিদিওঁ যেহেতু মই একেবাৰে থপথপিকৈ বনাম গতিকে আধা কাপ মানৰ জোখাৰে পানী দিছোঁ ভালদৰে গোটেইখিনি মিলাই দিলোঁ আৰু এটা উতল আহিবলৈ দিম এইখিনি উতল আহিলে এতিয়া এটা কেঁচা ডিম মই ইয়াতে ভাঙি দিম কুহুমটো গোটাকে ৰাখিছোঁ আৰু ঢাকন দি মিডিয়াম ফ্লেমত এই কণীটো সিজালৈকে এইখিনি ৰাখি দিম এনেকৈ কণীটো দিয়াৰ পাছত মই নলৰাওঁ এইখিনি এনেকৈ ৰাখি দিম মিডিয়াম ফ্লেমত কণীটো সিজালৈকে আৰু মোৰ এগ কাৰী ৰেডি হৈ যাব 1 মিনিট মানৰ পাছত চাওক কণীটো ধুনীয়াকৈ সিজি গ'ল অকণমান ওপৰৰ পৰা এনেকৈ দি দিছোঁ সিজি যায় বেছি দেৰি নালাগে এনেকৈ সিজিবলৈ কিন্তু মই কণীটো ভাঙি দিয়া নাই এতিয়াও মানে কুহুমটো ভাঙি দিয়া নাই এতিয়াও আৰু এইখিনি অকণমান শুকাবলৈ দিম কাৰণ মই জোলটো বেছি নাৰাখোঁ সেইটো কাৰণে এইখিনি শুকাবলৈ দিম আৰু তাৰপিছতো মোৰ এগ কাৰী ৰেডি হৈ যাব এতিয়া হৈছে টেষ্টিং টাইম আৰু আপোনালোকে হয়তো বিশ্বাস নকৰিব কলে চাগে এতিয়া বাজিছে 3টা মোৰ খানা বনাই 1:30 বজাতে ৰেডি সব বনাই কৰি মই ৰেডি হলো কিন্তু খাওঁতে মই এতিয়া 3টা বাজিব হ'ল ধ্ৰুৱক খুৱাই ললো টুকটুককো খাব দি দিলো খুৱাই বুৱাই উঠি ধ্ৰুৱক বুলো অকমান খুৱাই দিম আৰু খাই বৈ পটককে খুৱাই দিবলৈ বেয়া লাগে খাই উঠিয়ে তাক অকমান খেলাই মেলি হিও শুবলৈ আমনি কৰাৰ নিচিনা কৰিলে তো মই তাক লৈ প্লাই ভাবিলো যে হুৱাই প্লাই শান্তিয়ে বহি খাম যেহেতু আপোনালোকক ৰিভিউটো দিবলৈ আছে একদম এটা ইনোভেটিভ এটা মানে আইটেম বনালো যেহেতু গতিকে আপোনালোকক ৰিভিউটো দিবই লাগিব ভালকে হেবলি ভাবিলো তাক হুৱাই লওঁ তাৰ পিছত মই খামগে লাহে ধীৰে তাক হুৱাওতে হি টোপনিও নাযায় মোক উঠিও আহিবলৈ নিদিয়ে কমেও মই আধা ঘণ্টা 45 মিনিট মান সময় তাৰ লগত মানে এনেই বিছনাতে পৰি আছো এতিয়া দেখিলো যে 3টা বাজিলে অলৰেডি মানে এতিয়া চাগে 3টা বাজি পাৰে হৈ গ'ল মই ভাবিলো যে এনেকৈ পৰি থাকিলে নহ'ব যি কৰ কৰি থাক কান্দিলেও কান যি কৰ সেই বুলি ভাবি মই উঠি গুচি আহিছোঁ আৰু এতিয়া মই এয়া আপোনালোকক মানে ৰিভিউ দিম বুলি লৈ আহিছোঁ উলিয়াই খাই চাওঁ তাৰপিছত জনাই আছোঁ আপোনালোকক কেনেকুৱা হৈছে প্ৰথমে মই ফ্ৰাইড ৰাইচটোৱে ট্ৰাই কৰিম কিয়নো এইটো একদম ইনোভেটিভ হয় এইটো বাৰু বস্তু মই আগতে বনাইছোঁ এইটো ডিমৰ যিটো কাৰী কৈছোঁ সেইটো আগতে বনাইছোঁ কিন্তু এইটো একদম প্ৰথম আজি বনাইছোঁ আৰু মই ক'তো পোৱা নাই হয়তো ইউটিউবত এইটো ফাৰ্ষ্ট টাইম হয় মোৰ আন্দাজ কাৰণ কোনেও এনেকুৱা ফিউজন কৰিছে বুলি মোৰ লগা নাই এই দুটা ফিউজন বিশেষকৈ তো কেনেকুৱা হৈছে মই খাই জনাই আছোঁ আপোনালোকক খাবলৈ এটা বেলেগ ধৰণৰ এটা টেষ্ট আহিছে মই বুজাব পৰা মানে ধুনীয়া হৈছে খাবলৈ মানে কি টেষ্টটো একদম কমপ্লিটলি ডিফাৰেণ্ট আহিছে সাউথ ইণ্ডিয়ান ডিছৰ তাৰকাখিনিৰ যিটো এটা সেন্ট আহে তাৰ যিটো এটা টেষ্ট আছে সেই টেষ্টটো সম্পূৰ্ণ আহিছে ইয়াত প্লাছ নহৰু ফুৰণৰ যিটো গোন্ধ তেলত নহৰু ভাজি দিলে যিটো গোন্ধ ওলায় সেই গোন্ধটো পুৰা আছে ইয়াত যেটো এইটো চাইনিজ ডিছৰ পৰা অহা নিচিনা হয় সেইটো গোন্ধ পুৰা আছে আৰু সাউথ ইণ্ডিয়ান মই বিশেষকৈ খাই ভাল পাওঁ সাউথ ইণ্ডিয়ান ডিছবোৰ মানে এই তাৰকাটোৰ কাৰণে আচলতে খাই ভাল লাগে তাৰকাৰ মানে চেণ্টটো মোৰ ভাল লাগে মই খাই বহুত ভাল পাইছোঁ লগত আছে পৰ্ক লাভাৰবোৰে অবভিয়াছলি ভাল পাব আৰু কমপ্লিট ডিফাৰেণ্ট টেষ্ট সঁচাকৈ কৈছোঁ মই কিন্তু খাই ভাল পাইছোঁ যিসকলে সাউথ ইণ্ডিয়ান ডিছ খাই ভাল পায় তেওঁলোকে অবভিয়াছলি ভাল পাব খাই কাৰণ সাউথ ইণ্ডিয়ান ডিছৰ যিটো মানে টেষ্ট ইয়াত সম্পূৰ্ণ আহিছে ট্ৰাই কৰিব পাৰে আপোনালোকে মই খাই ভাল পাইছোঁ আপোনালোকে অবভিয়াছলি ভাল পাব
মোৰ আশা। আৰু এইটো ডিম কাৰী, এগ কাৰী খাই চাওঁ। এইটো বঢ়িয়া হৈছে খাবলৈ। এইটো মই খাই এনেও ভাল পাওঁ, মই বনাওঁৱেই, মাজে মাজে বনাই থাকোঁ, কিন্তু আপোনালোকৰ লগত হয়তো আজিলৈকে শ্বেয়াৰ কৰা নাই নেকি। বুট দালিত দিও বনাওঁ, এনেকৈ ডিমটো বুট দালিত দি খায়ো বহুত ভাল লাগে। আপোনালোকে কোনোবাই যদি কেতিয়াবা বনাই বুট দালিত দি খাই চাবচোন, খুব মজা লাগে। এনেকৈ ডিমটো ভাঙি দিব লাগে। ইয়াৰ টেষ্টটো নৰ্মেল, আমি নৰ্মেল কাৰী যেনেকুৱা খাওঁ তেনেকুৱাই। বিলাহীটো টেঙা অকণমান আহিছে, যিহেতু মই চেনি অকণমান দিছিলোঁ, অকণমান মিঠা মিঠা ভাৱ এটা আহিছে। আৰু ডিমটো এনেকৈ দি দিলে খাবলৈ ভাল লাগে, পোষ্ট টাইপত হৈ যায়। তো আল্টিমেটলি গোটেইখিনি খাই মোৰ ভালেই লাগিছে। আৰু দুইটা মিক্স কৰি খাই চাওঁ। দুইটা মিক্স কৰি খাই বেছি ভাল লাগিছে। খাবলৈ ভাল হৈছে, সঁচাকৈ কৈছোঁ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। যদি কোনোবাই চাইনিজ ভাল পায় বা মোৰ নিচিনাকৈ চাউথ ইণ্ডিয়ান ডিছ ভাল পায়, তেন্তে এই ডিছটো অবভিয়াছলি ভাল পাব। যিটো ফ্ৰাইড ৰাইচ মই বনাইছোঁ, অবভিয়াছলি ভাল পাব আপোনালোকে। তো মই খাই লওঁ, খাই উঠি আপোনালোকক লগ পাই আছোঁ, চাই থাকক। সেই গাইজ, খাই বৈ উঠিলোঁ, এতিয়া আবেলিয়ে হ'ল আৰু ধ্ৰুৱে শুবলৈ আমনি কৰি আছে, তাক খুৱাওঁগৈ। আৰু ভাবিছোঁ আজিৰ ব্লগটো এইখিনিতে সামৰণি মাৰোঁ, আৰু দীঘলীয়া কৰি নিনো। শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। ৰেচিপিকেইটা এবাৰ ট্ৰাই কৰি চাব আপোনালোকেও, আৰু কেনেকুৱা লাগিলে মোক জনাবলৈ নাপাহৰিব, কমেণ্ট কৰি জনাব যদিহে ভাল লাগিলে তেন্তে। আৰু যদি ভাল লাগিলে তেন্তে প্লিজ লাইক এটাও কৰি দিব। আৰু যদি পাৰে যিকোনো ছ'চিয়েল মিডিয়াত আপোনালোকৰ ফ্ৰেণ্ডছ বা ফ্ৰেণ্ড চাৰ্কলৰ লগত বা ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। আৰু যিসকলে এতিয়ালৈকে মোক চাই আছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকক প্লিজ অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এটা নতুন দিন লৈ আৰু এটা নতুন ব্লগ লৈ পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।